বেসরকারি স্কুলের শিক্ষক টিউটরদের জন্য সরকারের গ্রান্ট প্রকল্প। আজ মুখ্যমন্ত্রী আবেদনপত্র জমা দেওয়ার পোর্টাল উন্মুক্ত করলেন। পোর্টালের মাধ্যমে আবেদনপত্র জমা দিতে পারবেন অপ্রাদেশিকৃত শিক্ষক ও কর্মচারীরা। 2010 পিছত আৰু কোনো নিযুক্তি হ'ব নোৱাৰে। শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে এওঁলোকেতো 2020তো দিছে। তাৰ মিনিংটো কি? যে তাৰ মিনিংটো হ'ল যে আপোনালোকে কৰবাত নহয় কৰবাত সমস্যাটো সমাধান কৰিব নোখোজে। সচলত মাতিলোঁ, অমুকত মাতিলোঁ, তমুকত মাতিলোঁ। 1.5 লাখ চৰকাৰী চাকৰি আছে, অহাবাৰ আৰু 2 লাখ ওলাব। যি লৰাই চাকৰি পাব ভেঞ্চাৰ স্কুল কলেজৰ থ্ৰুদি চাকৰি পাব নালাগে। অহাবাৰ আমি হিচাপ কৰিছোঁ টোটেল আমাৰ গভৰ্ণমেণ্টৰ দিনত যাৰে চৰকাৰ হয় যেনেকৈ হওক শিক্ষক আৰু প্ৰফেচাৰৰ চাকৰি আমি 75,000 মুকলি কৰি দিব পাৰিম। তাৰ মানে কি যে যোনে UGC কোৱালিফিকেশ্যন আছে, যোনে পঢ়া শুনা কৰিছে তেওঁলোকে চাকৰি নিয়মমতেই পাব। আপোনালোকে আকৰ্ষণ কৰি তেওঁলোকক ভেঞ্চাৰ স্কুলৰ শিক্ষক বুলি ষ্টাম্প এটা মাৰি দিয়াৰ কোনো প্ৰয়োজন নাই। ল'ৰা শুনা পঢ়িছে, চোকা কৰিছে, তেওঁলোকে নিশ্চিতভাৱে চৰকাৰী চাকৰি পাব। চৰকাৰী চাকৰি নাপালেও অসমত যি উদ্যোগীকৰণৰ ধুমুহা আহিছে, শিক্ষক নহ'লেও মই আন ভাল চাকৰি এটা পাম। আমি আইনৰ বিৰুদ্ধে কিয় যাওঁ? এতিয়া আপোনালোকে মোক কৈ আছে ছাৰ 12টো খুলি দিয়ক, 13টো খুলি দিয়ক। মই খুলি দিলোঁ, কিন্তু গেৰেণ্টি কি 13টো খুলি দিয়াৰ পিছত আপোনালোকে 14-15টো খুলিব নক'ব। যদি মই 25ও খুলি দিওঁ আপোনালোকে অহাকালি 26-27 কৰি ল'ব। আমি অসমত সমস্যাসমূহ সমাধান কৰিব লাগে, তাক আমি বঢ়াব নালাগে। তাৰপিছত আপোনালোকে ক'ব ছাৰ ইলেকশ্যনৰ আগত কৰি দিয়ক। আপোনালোকৰ ইলেকশ্যনৰ লগত কি সম্পৰ্ক? তাৰমানে আপোনালোকে ধৰি লয় ইটো হাৰিবই, হাৰাৰ আগতে আমাৰ কামটো কৰি থৈ যাওক। অহাবাৰ অনুজ পেগুটো শিক্ষামন্ত্ৰী নাথাকেই, গতিকে তেওঁক বলিটো ইলেকশ্যনৰ আগতেই দি দিওঁ। এইবিলাক আমাৰ নতুন অসমৰ কথা নহয়। যেতিয়া মই প্ৰথম শিক্ষামন্ত্ৰী হৈছিলোঁ, মোৰ আজিও মনত আছে, প্ৰথম দিনা মই যেতিয়া মিটিঙত গৈছিলোঁ, জইন আছিলে, জিন্দাবাদ মুৰ্দাবাদ দিছিলে শিক্ষকসকলে। তো মই ক'লোঁ এইবোৰ আজিৰ পৰা নকৰিব। শিক্ষকৰ মৰ্যাদা লৈ থাকিব। পৰিৱৰ্তন হ'ল আজি, কিন্তু কিছুমান মানুহে চৰকাৰখনক ব্যতিব্যস্ত কৰি ৰাখিম বুলি এটা সংকল্প লৈ লয় যে আমি এনেকেই কৰি থাকিম। এই ব্যৱস্থা